হাই গাইজ, প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মোৰ ভিডিঅ'ত আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰিছে, বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, সহায় কৰিছে, তাৰ কাৰণে সকলোকে থেংক ইউ। আৰু আজিৰ ভিডিঅ'টো হৈছে মানে কি, আজি আমাৰ বিশালতে খানা আছে ছাতৰ ওপৰত, গতিকে মই যাই আছোঁ এতিয়া এই ছাতৰ ওপৰতে, আৰু ইয়াত খানা চলি আছে। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, ভাল পাব নিশ্চয়। বহুত চেষ্টা কৰিম যিমানখিনি দেখাব পাৰোঁ, তো চাই থাকক ভিডিঅ'টো। কেনে হ'ব খানা আজি ভাস্কৰদা? খাব লাগিব আৰু ৰান্ধনি না তই? কেনে বানবি খানাটো কো? হা খাই একদম ভাল পাব লাগিব না কি ইয়াৰ? হা ভাল চাউল আৰু মাংসটো গ্ৰেভি হ'ব লাগিব, আৰু একদম চুম্মা হ'ব লাগিব। চুম্মা হা বিশ্বদা একদম কিন্তু ফাই 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 বানবি। তেওঁলোকে মাংসটো গোটেই খাই যেন ভাল পাব লাগিব না। আমি কিমানটা মানে খাম ভাই? কিমান? 80 লিটাৰ পানী। পানী বোলে 80 লিটাৰ, 40টা মানুহ 80 লিটাৰ পানী। আৰু এইটো হৈছে বাহিৰৰ লুকছটো, চাই লওক কেনেকুৱা। এই মানে ছাতৰ ওপৰৰ পৰা। আৰু এইভাগে বাইদেউ অলপ লাগি গ'ল আৰু ৰান্ধা বাঢ়াত না কি? অলপ সহায় কৰি দিব লাগিব দেই, না জোগাৰী নাই না। আৰু ইভাগে আমাৰ চব ৰেডি, এই চাওক দালি চালি চব ৰেডি, কিন্তু মাংস আহিবা নাই, টেনশ্যন। বিশ্বদা মাংস টেনশ্যন নাকি? মাংস আহি নাপ টেনশ্যন বিশ্বদা কিথানে আহি পাব? ইল্লা মানে কি? নাই মাংস আহি কি ভাবি বিশ্বদা? ফ্ৰাই মানে মাংস ফ্ৰাই হ'ব, তাৰপিছত গ্ৰেভিৰ লগত পুৰা মজাটি, ইমান মজাটি আপুনি চালে এনেকে টেষ্টি না? একদম চুম্মা বনাব লাগিব। ফ্ৰাই মানে কৰবি নাকি? ঠিক আছে, কেনেকে বানো অলপ চাই দেখম আজি এখনি বাৰু ৰাইজক না কি? আৰু ই একদম হজমোলা খাই আছে। এইভাগে চাওক মাংসটো বঢ়িয়াকৈ ফ্ৰাই কৰি লৈছে দিয়ক, এই মাছ ভাজাৰ নিচিনা বঢ়িয়াকৈ ভাজি লৈছে। আৰু মাংসটো ভজাৰ পাছত এইভাগে গ্ৰেভিখন বঢ়িয়াকৈ আৰু এই লাৰি আছে বিলাহী চিলাহী দি, আৰু পানী অলপ দি ল'লাক যেন আলু সিজি উঠে। তাৰপিছত মাংসটো দিব, এই চাউল তলাইছে। বয় মাংস টেষ্ট কৰাত লাগি গ'ল। আৰু গাইজ এই চাউলটো চাওকচোন, নামটো সুধিলোঁ কিবা বোলো, মোক কৈছে 89 বুলি, কি বলছে নাইছোঁ, কিন্তু কিবা লাম্বা লাম্বা দিয়ক, খাই ভালে হ'ব মাংস দি। আৰু আমাৰ লাষ্ট দায়িত্ব ছাৰে লৈছিল ভাত বানোৱাটো, এয়া ভাত বানাই আছে ছাৰে। ফিনিচিং। আৰু এইভাগে খানা চানা ৰেডি, আহোঁ বহি গ'ল। কেনে হৈছে বাৰু থ? মাংসটো কেনে থব? পাৰফেক্ট। জোৰে ক অলপ। আৰু এই লাষ্ট ফিনিচিং আমাৰ ছাৰ আহোঁ বহি লৈছে ইয়াতে, বঢ়িয়াকৈ লাষ্ট তাত তাৰমানে সকলোৱে। তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ।